প্ৰথম অৱস্থাত ঘৰ দখল কৰি কিনোতে কেতিয়াবা বস্তুৰ দাম অলপ বেছি হয়, এইটো মই স্বীকাৰ কৰিছোঁ। কিন্তু বৰ্তমান সময়ত মই যিটো অভিযোগ দিছোঁ, ইয়াত দুটা কথা আছে। মই অসমত উপল উৎপাল আছে, মই উপল উৎপালৰ ওচৰত এটা অভিযোগ দিছোঁ। তাতে মই উল্লেখ কৰিছোঁ যে এখন অসমীয়া কাকত, তাৰ পৰৱৰ্তী সময়ত অন্যান্য কাকততো প্ৰকাশ হৈছে, নিউজ চেনেলত প্ৰকাশ পাইছে। APWৰ অভিজিত শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী মহোদয়ক এখন পত্ৰ দিছে। পত্ৰখনি থকা বিভিন্ন ধৰণৰ সামগ্ৰী এই COVID-19-ৰ সময়ত চৰকাৰে কিনোতে খেলি মেলি হোৱা বুলি মই সেই কথাখিনি উল্লেখ কৰিছোঁ যে অসম চৰকাৰক খেলি মেলি এটা অভিযোগ দিছে। দ্বিতীয়তে যোৱা জুন মাহত মোলৈ এটা মেইল আহিছিল আৰু মোক জনোৱা হৈছিল সেই মেইল যোগে যে অসমৰ মুখ্যমন্ত্ৰী আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ত অসমত স্বাস্থ্য বিভাগত টেষ্ট কিট কিনিবৰ সময়ত উচ্চ মূল্যত কিনিছে বুলি এটা অভিযোগ এজন ব্যক্তিয়ে দিছে আৰু মোকো সেই অভিযোগৰ কপি দিছিল। তাত উল্লেখ কৰিছিল যে 490 টকা মানকৈ উত্তৰ প্ৰদেশত এটা টেষ্ট কিট কিনিছে আৰু অসমে তাতকৈ অধিক দামত প্ৰায় 655 টকা ব্যৱধানত প্ৰায় 1100 কিমান টকা টেষ্ট কিট কিনিছে। একেই মানসম্পন্ন টেষ্ট কিট, সেই গতিকে প্ৰায় 655 টকা অতিৰিক্ত দামত অসম চৰকাৰে কিনিছে। এই অভিযোগটো মই জুন মাহত পোৱাৰ পিছত যোৱা জুলাই মাহৰ 20-21 তাৰিখে মই অসমৰ উপ আয়ুক্তক দুটা বিষয়ত পত্ৰযোগে অভিযোগ আৰু যিখিনি তথ্য আছিল মোৰ হাতত সেইখিনি মই তেখেতক অৰ্পণ কৰিছোঁ, যাতে স্বচ্ছতাপূৰ্ণভাৱে কামখিনি হৈছে নাই তেখেতে চাব পাৰে আৰু যদি কিবা ভুল হৈছে তাৰ ওপৰত যেনেকুৱা ব্যৱস্থা ল'ব লাগে ল'ব লাগে। কাৰণটো হ'ল যে আমাৰ অসম চৰকাৰখনক আমি বিধানসভাৰ প্ৰতি তেখেতসকল দায়বদ্ধ। আমাৰ বিধানসভাৰ নেতা হ'ল মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু আমি অসম বিধানসভাতে বিভিন্ন বিভাগত কেনেকুৱা পুঁজি আবণ্টন কৰিব লাগে এই পুঁজিখিনি আমি দিওঁ আৰু এই পুঁজি স্বাস্থ্য বিভাগৰ পুঁজিও আমি দিছোঁ। আৰু মই এজন বিধানসভাৰ সদস্য হিচাপে যেতিয়া আমি অসম চৰকাৰৰ পুঁজি ব্যয় কৰিবলৈ অনুমোদন দিছোঁ, সেই পুঁজি যাতে ভালদৰে ব্যয় হয় তাৰ প্ৰতি মোৰ এটা দায়বদ্ধতা আছে আৰু মই নিজাববীয়াকৈ ইয়াৰ তদন্ত কৰিব নোৱাৰোঁ। আমাৰ সেই গতিকে আকৌ সাংবিধানিকভাৱে আমি লোকপালৰ গঠন কৰাৰ ব্যৱস্থা কৰিছোঁ। লোকপাল আইন আছে আৰু এই লোকপাল আইন অনুসৰি অসমত প্ৰচাৰিত চনৰ পৰা লোকপাল ব্যৱস্থাটো আছে যে চৰকাৰী মন্ত্ৰী বিষয়া বা যিকোনো ধৰণৰ তেওঁলোকে যি এনেধৰণে চৰকাৰী কাম কৰিব লাগে তাত যদি কিবা বিসংগতি দেখা যায় তেতিয়াহ'লে লোকপালে তাৰ তদন্ত কৰি উপযুক্ত ব্যৱস্থাৰ বাবে চৰকাৰে ৰিকমেণ্ড কৰিব পাৰে আৰু সেই গতিকে মই এই কামটো কৰিলোঁ। এতিয়া আপুনি অকল টেষ্টিং কিটৰ ক্ষেত্ৰত দিছে নে পিপি কিটৰ? মই মোৰ নিজাববীয়াকৈ মই অভিযোগ পাইছিলোঁ টেষ্টিং কিটৰ আৰু অন্য এটা অনুষ্ঠানে দিছিলে বাতৰি কাকতত মই গম পাইছোঁ তেখেতসকলে পিপি কিট আৰু অন্য কিবা কিবি দিছে। সেই গতিকে তেওঁলোকে সেইখিনি দিয়াখিনি মই সেইখিনিও উল্লেখ কৰি দিছোঁ আৰু আমাৰ ভৱিষ্যত সময়ত নিশ্চিতভাৱে আৰু কিছু কথা খোলোচা হ'ব, কাৰণ অসম চৰকাৰে 300 কোটি টকা বিশ্ব বেংকৰ সাহায্যৰে 1 লাখ মানুহক কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি কৈছিল। এতিয়া নিশ্চিতভাৱে 1 লাখতকৈ অধিক লোক কোৱাৰেণ্টাইন হৈছে আৰু চৰকাৰেও যোৱাকালি উত্তৰো এখন নতুন নিৰ্দেশনা দিছে য'ত কোৱা হৈছে যে 7 দিন হোম কোৱাৰেণ্টাইন হ'লেই হ'ব আৰু আগতে কথা আছিল যে সকলো লোককে 2000 টকাকৈ কোৱাৰেণ্টাইনত থকা লোকসকলক খাদ্য সামগ্ৰী দিব। এতিয়া যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াল তেখেতসকলক দিয়াৰ কথাটো কৈছে। গতিকে চৰকাৰে কিছু আইন এইখিনি সময়তে সলাইছে। মই পূৰ্বৰ যিখিনি আমাৰ 2016 চনৰ 22 জুনত আছাম মেডিকেল ছাৰ্ভিচেছ কৰ্পৰেশ্যন বা অসম হস্পিটেল ছাৰ্ভিচেছ কৰ্পৰেশ্যন বুলি এটা আমাৰ স্বতন্ত্ৰ কোম্পানী এটা খোলা হৈছিল অসম চৰকাৰৰ অধীনত, যাতে বিধানসভাত সেই সময়তো উল্লেখ কৰা হৈছিল যে তামিলনাডুত এটা মেডিকেল ছাপ্লাই কৰ্পৰেশ্যন আছে, যিটো কৰ্পৰেশ্যনৰ যোগেদি তামিলনাডু চৰকাৰে NRCMৰ দৰৱ পাতিয়ে হওক বা অন্যান্য বিভিন্ন ধৰণৰ চিকিৎসা আনুষংগিক সা সামগ্ৰী ঔষধ পাতি ক্ৰয় কৰে আৰু তাৰ কাৰণে তেওঁলোকে টেণ্ডাৰ কৰে। টেণ্ডাৰ কৰিলে তেওঁলোকে যথেষ্ট সময় ব্যৱধানত লৈ পেলাই কম মূল্যতে চৰকাৰে প্ৰাইভেট পাৰ্টিৰ পৰা বস্তুবিলাক আহৰণ কৰে। আমাৰ অসমত সেইটো হ'ব বুলি 2016 চনৰ 22 জুন তাৰিখে এটা কোম্পানী ফ্লট কৰা হ'ল আৰু তাৰ পৰৱৰ্তী সময়ত তাৰ কাৰণে জেনেৰেল মেনেজাৰ পাৰ্চেজ এইবিলাকো তৈয়াৰ কৰা হৈছিলে, গঠন কৰা হৈছে, এখন দিয়া হ'ল। গতিকে
কৰ্তৃপক্ষৰো মই আশা কৰিছোঁ যে সেই হস্পিটেল যিটো আপোনাৰ মেডিকেল মানে ছাৰ্ভিচেছ কৰ্পৰেশ্যন খোলা হৈছে, আগত যেনেকৈ ষ্টেট ফেড আছিল যে সুলভ মূল্যত ৰাইজক খাদ্য সামগ্ৰী আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী চৰকাৰীভাৱে যোগান ধৰাৰ বাবে এটা সংস্থা আছিল, সেই সংস্থাটোৱে ভাল কাম কৰিছিল। ঠিক তেনেকৈ এতিয়া যিটো কৰা হৈছে, মই আশা কৰোঁ যে যিবিলাক অভিযোগ উঠি আছে সেইবিলাক নাইকিয়া হ'ব আৰু এইটো যোগেদি নিশ্চিতভাৱে ক্ৰয় বিক্ৰয়খিনি কৰা হৈছে। আচ্ছা, আৰু এটা মোৰ অন্তিম প্ৰশ্ন যে আপুনিও বহুবাৰ অভিযোগ আনি আছে যে ক'ভিডক লৈ পেলাই এটা দুৰ্নীতি হৈ আছে, বিশেষকৈ এই সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰতে হওক বা হেণ্ড চেনিটাইজাৰ ক্ৰয় কৰাৰ ক্ষেত্ৰতে এটা অভিযোগ আহি আছে। আপুনি আমি কৰিছে বা APW যিটো আপুনি উল্লেখ কৰিছে, APW বহুখিনি অভিযোগ আনিছে। গতিকে সঁচাকৈ আপুনি ভাবে নেকি যে ক'ভিডক লৈ পেলাই এটা দুৰ্নীতি মানে গোটেই কথাখিনি কিছু বিসংগতি স্বাস্থ্য বিভাগৰ ফালৰ পৰাই কৰা হৈছে। প্ৰথম অৱস্থাত যেতিয়া অসমত বহুত ৰোগী অহা নাছিল, মোৰ যিমান দূৰ মনত পৰে এপ্ৰিল মাহৰ শেষলৈকে আমাৰ অসমত 30-35জন মানে ৰোগী আছিল। সেইখিনি সময়ত স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে অসমত 5 বছৰ লাষ্টিং কৰিব পৰা আমি 5খন চিকিৎসালয় কৰিম। তাৰ পৰৱৰ্তীমত আপুনি চাওক জুন মাহত আমাৰ বহুত বাঢ়ি গ'ল। তাৰপিছত কি কাৰণত আমি নাজানো, হঠাৎ সিদ্ধান্ত ল'লে যে হস্পিটেলবিলাক কৰা নহয়। এতিয়া উপায়ুক্তসকলক কৈছে আপোনালোকে ক'ভিড ৰোগী শুশ্ৰূষাৰ কাৰণে চেণ্টাৰ কৰক। ঠিক তেনেকৈ ICMR কিছুমান গাইডলাইন দিছিল, যিখিনি গাইডলাইন ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে কৈছে যে হয় সঠিক গাইডলাইন। আমাৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে নহয়, এনেকুৱা ধৰণৰ গাইডলাইন আমি অসমত মানিব নোৱাৰোঁ। আকৌ অসমকে আদি কৰি আমাৰ 30-32-33খন ৰাজ্য আছে। এই ৰাজ্যসমূহত গাইডলাইন অনুসৰি বিভিন্ন ধৰণৰ কমিটি, এক্সপাৰ্ট কমিটি গঠন কৰা হৈছে। আমাৰ অসমৰ মই NHM-ৰ ৱেবছাইটটোত চাইছিলোঁ, আমাৰ অসমৰ এই ক'ভিডক যুদ্ধ দিবলৈ যিখন এক্সপাৰ্ট পেনেল কৰিছে অসম চৰকাৰে, তাত কিন্তু এজনো চিকিৎসা বিশেষজ্ঞৰ নাম পোৱা নাই। ঠিক তেনেকৈ হস্পিটেলসমূহত যাতে অন্য ৰোগীৰ অসুবিধা নহয়, তাৰ বাবেও এপ্ৰিল মাহত সুপ্ৰিম কোৰ্টে এটা ৰায় দিছিল যে ৰাজ্য চৰকাৰসমূহক নিৰ্দেশ দিছিল সেই ৰায় ভিত্তিত কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা যাতে এখন কমিটি কৰি চিকিৎসা ব্যৱস্থাটো যাতে ক্ষতি নহয় অন্য ৰোগীসকলৰ বাবে, সেই কথাটো চাব লাগে। আজি যোৱাকালি বাতৰি কাকতত ওলাইছে মোৰ সমষ্টিৰ এজন ল'ৰা, তেওঁৰ এক্সিডেণ্ট হৈ পেলাই তেওঁ মেডিকেলত যাব লগা হ'ল। মেডিকেলত তেওঁৰ ৰক্তক্ষৰণ হৈছিলে, কিডনীত দুখ পাইছিলে আৰু কিবা কিবি হৈছিলে, কিন্তু তেওঁৰ এই ক'ভিড পজিটিভলি নিগেটিভ নোহোৱাৰ কাৰণে তেওঁ উপযুক্ত সময়ত চিকিৎসা নাপালে। তাৰ পৰৱৰ্তী সময়ত তেওঁ মৃত্যুৰ মুখত পৰিলে। আৰু আনকি ডেড বডিটোও মানে 20-22 ঘণ্টা পলম হ'ল যে এইটো ক'ভিড ৰিপৰ্ট নোহোৱাৰ কাৰণে এইটো কি কৰিব কি নকৰিব, এনেকৈ যথেষ্ট মানে বেমেজালি হৈছে। আৰু আমি এতিয়া কিমান এই মানে কিমান টেণ্ট হাউচত ৰাখিব লগা হৈছে। এইখিনি কি বেচিছত কৰিছে, ভাড়া চিষ্টেম কৰিছে নে চৰকাৰে এই টেণ্ট হাউচৰ মালিকসকলৰ পৰা এটা এষ্টিমেট কৰি লয় যে এটা টেণ্টত ইমানখিনি সামগ্ৰী লাগিছে, তেওঁলোকৰ মেকিং চাৰ্জ দি দিছোঁ, তাৰপিছত আৰু টেণ্টটো চৰকাৰে অধিগ্ৰহণ কৰি লৈছে নে দৈনিক ভাড়া দিছে, এনেকুৱা ধৰণৰ বহুতখিনি কথা এতিয়া ৰাইজৰ মনত আহিছে। মই আৰু অভিযোগ আছে, আমাৰ টেণ্ডাৰো দিছিল, আমাৰ টেণ্ডাৰ হৈছিলে অন্য ৰাজ্যত, যিহেতু 30 জানুৱাৰীত ভাৰতবৰ্ষৰ প্ৰথমটো ক'ভিড ৰোগী ধৰা পৰিছিল কেৰালাত, আৰু তাৰ পৰৱৰ্তী সময়ত ভাৰত চৰকাৰে নিৰ্দেশনা দিছিল মাৰ্চ মাহৰ 8 তাৰিখে সকলো ৰাজ্যকে মানে এডভাইজৰি দিছিল যে সেই সময়ত তবলিগৰ কথা আহিছিল, তবলিগৰ পৰা যোৱা লোকসকলৰ দেহত সংক্ৰমণ হৈ আহিব পাৰে, তেওঁলোক বাহক হৈ আহিব পাৰে, আপোনালোকে তাৰ কাৰণে সচেষ্ট হওক, সাৱধান হওক ইত্যাদি বিভিন্ন ধৰণৰ এইবিলাকো গাইডলাইনবিলাক ফ'ল' কেনেকৈ কৰা হ'ল অসমৰ ক্ষেত্ৰত আমি গম নাপালোঁ। কাৰণ বিধানসভাত আমি 24 তাৰিখলৈকে আছিলোঁ, আমাক সেই চাৰ্কুলাৰ কথা আমাক কনফিডেন্সত যদি ল'লে হয়, সকলো সময়তে কোৱা হয় যে টিম অসম, আমাকো ক'ব লাগিছিলে সেইখিনি কথা যে এনেকুৱা এটা নিৰ্দেশনা আহিছে, আপোনালোকৰ এই অঞ্চলৰ পৰা যদি আপোনালোকৰ সমষ্টিবিলাকৰ পৰা তবলিগত কোনোবা লোক গৈছে তেখেতসকলক আপোনালোকে
বিচাৰি পেলাই টেষ্ট কৰাৰ বাবে সুবিধা কৰি দিয়ক। এনেকুৱা ধৰণৰ বিভিন্ন খেলি মেলি মই স্বাস্থ্য বিভাগৰ বক্তব্যৰ পৰাই পাওঁ। আজি যিটো আপোনাৰ মানে আমি প্ৰথমৰ পৰা কৈ আছো যে ৰোগটো কিমান আমাৰ ভিতৰত হৈছে নাজানো, সেই গতিকে খুব ৰেপিড মানে মেচিভলি মানে প্ৰায় প্ৰতিজন মানুহকে ৰোগটো টেষ্ট কৰাব লাগে। সেইখিনি সময়ত সেইটো কৰা নহ'ল। এতিয়া কৈছে যে বহুত ৰোগী আহিব পাৰে কাৰণে আমি খুব যিমানকে লাগে সিমানকে টেষ্ট কৰিম। সেই গতিকে বিভিন্ন ধৰণৰ কিছু খামখেয়ালি অসমত ভাৰতৰ অন্য ৰাজ্যত যেনেধৰণে চলিছে অসমত যে তেনেকৈ চলা নাই, সেই কথাটো আমাৰ ডিষ্ট্ৰিবিউচন